নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই ৰান্ধিলোঁ কুচিয়া আৰু আলু। তাকে আপোনালোককো দেখাম বুলি ভাবিলোঁ মইনো কেনেদৰে ৰান্ধোঁ। এয়া পকাটোকে মানে বাৰী লোৱাটোকে দেখাই লৈছোঁ আৰু প্ৰথমে কেনেকুৱা লাগিছিলে। এয়া প্ৰথমে মই কুচিয়া কাটি বাছি ল'লোঁ, তাৰপৰা পিনে পিঁয়াজ, নহৰু, জলকীয়া সেনেকৈ ৰেডি কৰি লৈছোঁ আৰু এতিয়া কেৰাহীত তেল দি লৈছোঁ। তেল গৰম হোৱাৰ পিছতে মই দি দিছোঁ এতিয়া পিঁয়াজ, কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, তাৰপৰা নহৰু দি দিছোঁ, তাৰপৰা লগতে মই শুকান জলকীয়া দুটাও দি দিছোঁ। আপোনালোকে জ্বলা খাই মানে যিমান পৰিমাণে দিয়ে আপোনালোকৰ নিজৰ ওপৰত কথা আৰু। তাৰপৰা মই দি দিম এতিয়া মছলা, ধনিয়া, জিৰা গুড়া আৰু মিট মছলা অলপমান দি দিছোঁ। তাৰপৰা এতিয়া ভালদৰে লৰাই ল'ম আৰু তাৰপৰা দি দিম এতিয়া মই হালধি। মই তেলতে হালধি দি দিওঁ। তাৰপৰা এয়া লৰাই আছোঁ, লৰাই পিনি এতিয়া দি দিম মই কুচিয়াখিনি। কুচিয়াটো বেছি ডাঙৰ নহয় বাৰু, সৰু আছিলে। ডাঙৰ এটা আগতীয়াকৈ খাই দিলোঁ, ভিডিঅ' বনাবলৈহে নহ'ল আৰু পাহৰিয়ে থাকিলোঁ। এয়া লৰাই পিনি এতিয়া ঢাকন মাৰি দিলোঁ। এতিয়া অলপ টাইম সিজাই ল'ম কুচিয়াখিনি। এয়া কুচিয়া অলপ টাইম সিজাই তাৰপৰা সৰু সৰুকৈ আলু কাটি দি দিছোঁ, ইমান ডাঙৰকৈ কটা নাই আৰু সৰু সৰুকৈ আলু কাটি এতিয়া অলপ লৰাই আকৌ ঢাকন মাৰি দিম আৰু ধুনীয়াকৈ। এয়া ঢাকন মাৰি দিলোঁ, মাজতে নিমখ দি দিলোঁ বাৰু দেই। তাৰপৰা এতিয়া অকণমান সিজাৰ পিছত আলুখিনি মই পানী দি দিছোঁ জোখমতে, উতলাম অলপ। এয়া ফাইনেলি হৈ গ'ল আৰু অকণমান পানী আৰু মই শুকুৱাই দিম। কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। ধন্যবাদ।